চাৰিচকীয়া বাহনেৰে ৰাষ্ট্ৰীয় ঘাইপথত নহয়। এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে যন্ত্ৰচালিত নাৱেৰে যুদ্ধংদেহী তৎপৰতাৰে আৰক্ষীয়ে চলালে অভিযান। হয়, এই অভিযান চলালে গোলকগঞ্জ আৰক্ষীয়ে আৰু এজন অবৈধ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰিছে 8টাকৈ গোধন। উল্লেখ্য যে চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰাত চোৰাং বেপাৰীয়ে এইবাৰ বাছি লৈছে নদীপথ। পশ্চিমবংগৰ পৰা গংগাধৰ নদীৰ চৰাঞ্চলেৰে বিন্নাচৰা হৈ উন্মুক্ত সীমান্তৰে চালান কৰে গৰুসমূহ বাংলাদেশলৈ। সময় আৰু উপযুক্ত সুযোগৰ অপেক্ষাত চোৰাং বেপাৰীয়ে গৰুসমূহ জমা কৰে দুৰ্গম চৰত। আজি গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি বৰ চৰাইখলা গাঁৱৰ পৰা আটক কৰে গো সৰবৰাহৰ অভিযুক্ত হোৱা মফিজুল আলী প্ৰামাণিকক। আনহাতে গোলকগঞ্জ আৰক্ষীৰ আন এটি দলে মইচাচৰৰ ঘুগুবাৰী চৰত অভিযান চলাই জব্দ কৰে 8টাকৈ গোধন। সম্প্ৰতি গোলকগঞ্জ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে আটকাধীন মফিজুল আলী প্ৰামাণিকক। আগমনিৰ পৰা বিজু ৰায়ৰ ৰিপৰ্ট, নিউজ টাইম 3।